বিলাসীপাৰাত অসম ভাষিক সংখ্যালঘু পৰিষদৰ সংবাদমেল বিলাসীপাৰাৰ সমস্যা উত্থাপন অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিখন নগৰ চহৰ আৰু গাঁৱৰ পৰিৱেশ সুস্থ আৰু সবল কৰি গঢ়ি তোলাৰ যি প্ৰচেষ্টা চলাই গৈছে সেয়া জিলা মহকুমা পৌৰসভা আৰু উন্নয়ন খণ্ডৰ প্ৰশাসনিক বিষয়া কৰ্মচাৰীসকলৰ চৰম অৱহেলাৰ বাবে হৈ উঠা নাই। তাৰ জ্বলন্ত উদাহৰণ বিলাসীপাৰা পৌৰসভাৰ অঞ্চল বুলি আজি অসম ভাষিক সংখ্যা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিথুন ৰায় আজি বিলাসীপাৰা প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰি সমস্যাসমূহৰ বিষয়ে জানিবলৈ দিয়ে। তাৰে ভিতৰত বিলাসীপাৰা পৌৰসভাৰ 14টা ৱাৰ্ডৰ ৰাস্তা ঘাটৰ দুৰৱস্থা, নলা নৰ্দমাৰ লগত উপযুক্ত সংযোগ নথকাত কৃত্ৰিম বানপানীৰ সমস্যা, অনিয়ন্ত্ৰিত ই ৰিক্সা, অটো, টেম্পো ব্যাপক চলাচল, বন বিভাগৰ চকুৰ আগতে বিলাসীপাৰা বজাৰত চোৰাং কাঠৰ খাট, পালেং সামগ্ৰীসমূহ বিক্ৰী, ফুটপাথত দোকান পোহাৰ, জৰুৰীকালীন অগ্নি নিৰ্বাপক গাড়ী, ৰোগীৰ এম্বুলেন্স, ছাত্ৰ ছাত্ৰী, বয়োবৃদ্ধ লোকৰ যাতায়াত বিঘ্নিত কৰা ইত্যাদি সমস্যাসমূহ দাঙি ধৰে। আনকি বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা নাই, ৰাইজৰ সুবিধাৰ্থে দিবানৈশ ATMৰ ব্যৱস্থা নাই। এই বিষয়সমূহত ৰাইজক সচেতন হোৱাৰ বাবে সভাপতি ৰায়ে আহ্বান জনায়। তাৰোপৰি মছজিদ মন্দিৰক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনাইছে। সংবাদমেলত ৰায়ে আন এটি গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত কৈছে, ভগৱান তুল্য দেৱ দেৱীৰ পূজা কৰাৰ পাছত যাতে প্ৰতিমা মূৰ্তিবিলাক লেতেৰা স্থানত পেলাই নিদিয়ে, তাৰ বাবে ভক্ত প্ৰাণলৈ কাটৰ অনুৰোধ জনাইছে। শেষত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীকো নগৰ চহৰ আৰু গাঁও পঞ্চায়তলৈ বিশেষ লোকৰ দ্বাৰা তদন্ত কৰিবলৈ অনুৰোধ জনায়। সোনকালে বিলাসীপাৰা পৌৰসভা অঞ্চলত এখন সচেতন নাগৰিক কমিটি গঠন কৰিব বুলি সংবাদমেলত সদৰি কৰে। বিলাসীপাৰাৰ পৰা জহুৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বিলাসীপাৰা সাব ডিভিজন চাপৰখনো আমাৰ, গুৱাহাটীখনো আমাৰ, কিন্তু আমি য'ত থাকোঁ সেই জেগাখন যদি আমি ক্লিন ৰাখিব নোৱাৰোঁ, আমি গুৱাহাটীৰ কথা কৈ, দিল্লীৰ কথা কৈ, জয় অসম ক'লোঁ কিন্তু জয় অসমৰ আমি সন্মানটোৱে নিদিলোঁ, এইবিলাক কথা কৈতো লাভ নাই। চ' আমি যাতে গোটেই মানুহ লৈ একত্ৰিত হৈ এটা ভাতৃপ্ৰীতি হৈ ধুনীয়াকৈ এটা কাম কৰিব পাৰোঁ আৰু বিলাসীপাৰা ৰাজ্যৰ স্বাৰ্থত উন্নয়নমূলক কাম কৰি বিলাসীপাৰা ৰাইজে যাতে ভালকৈ টোপনি মাৰিব পাৰে, ভালকৈ খোজকাঢ়িব পাৰে, ভালকৈ স্কুল কলেজ উন্নতি হ'ব পাৰে, ৰাস্তা ঘাট উন্নতি কৰে, ডেভেলপমেণ্ট হ'ব পাৰে। খালি অকল এটা শ্বপিং মল ৰাস্তা ঘাটত বনাই দিলোঁ, তাৰ পাৰ্কিং নাই, এনেকুৱা যাতে নহয়। অলপ চিন্তা ভাৱনা কৰি পাৰ্মিশ্যনবিলাক ওলায়ে ভাল হ'ব। চ' এইবিলাক বস্তু অলপ আমাৰ নাগৰিক কমিটিও দায়িত্ব ল'ব লাগিব, কাৰণ অকল এটা অফিচাৰে, কাৰণ এইবিলাক বস্তুত আমি মাননীয় মুখ্যমন্ত্ৰীকতো ক'ব নোৱাৰোঁ। অলপ বিক্ৰী কৰি এটা বিলাসীপাৰা যান বাহনত যিটো এটা মানে জংঘলৰ নিচিনা পৰিৱেশ সৃষ্টি কৰিছে, এইবিলাক সমস্যা। বাজাৰত দেখা পাওঁ কোনোবা খাট 10 ফিট দূৰত কৰি ৰাস্তা আধা ব্লক কৰি দোকান দিছে, আৰু কোনোবা এটা দুখীয়া মানুহ যদি দোকান দিছে তাৰ বস্তু লৈ গুচি গৈছে। কিয় এইবিলাক হ'ব? যদি ছিষ্টেম হ'ব, ছিষ্টেম চবৰ কাৰণে এক হ'ব লাগিব। বেলেগৰ কাৰণে ছিষ্টেম, তাৰ কাৰণে ছিষ্টেম, এইটো হ'ব নাপায়। এটা ছিষ্টেমেটিক এটা গাইডলাইন বান্ধি দিয়ে। এই বাজাৰ ঘাট আপুনি যাব নোৱাৰোঁ, ইমান এটা জংঘলৰ নিচিনা হৈ গৈছে যে বিলাসীপাৰাখন এনেকুৱা এটা ভাল পৰিস্থিতি আছে, ক'ত যাব নোৱাৰোঁ, য'তে যা টটো, য'তে যা গাড়ী, য'তে যা টেম্পো, এনেকুৱা হ'লে মানুহ কেনেকৈ যাব? সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক এটা লেটাৰ যোগে মাননীয় ৰাজ্যপালক এইটো মই জনাম যে যাতে প্ৰশাসনৰ দ্বাৰা কোনো এটা ব্যৱস্থা গৃহীত কৰি এইটো এটা এগেইনষ্টত কিবা এটা ল অৰ্ডাৰ আনিব লাগে, আৰু এইটো য'তে ত'তে ঠাকুৰ পেলোৱা, ঠাকুৰ ৰাখি দিয়া, এইটো ব্যৱস্থা বন্ধ। যদি কোনোবা নকৰে, মই অসম ভাষিক সংখ্যালঘুৰ তৰফৰ আপোনালোকক কথা দিছোঁ, এটলিষ্ট বিলাসীপাৰা আৰু ধুবুৰীৰ পৰা মই নিজে ষ্টাৰ্ট কৰিম আমাৰ কাৰ্যকৰ্তালৈ। যিমান ঠাকুৰ আমাৰ সৰু মূৰ্তি ৰাস্তাত পেলাই ৰাখিছে, গোটেইকেইটা ঠাকুৰটো মই বিসৰ্জন দিম। এইটো আপোনালোকৰ নিৰ্দেশ আজি মই মানে আপোনালোকক মানে কথা দিলোঁ। আৰু এইবোৰ কৰি আছে ৰাজহুৱা জেগা দখল কৰাৰ কাৰণে বা চৰকাৰৰ লগত কথা পাতি যাতে বয়োজ্যেষ্ঠ মানুহ, বাচ্চা মানুহ ফেৰাৰ কাৰণে এইবিলাক সৰু সৰু এটা জেগা কিয় নকৰে? এইবিলাক কৰিলেহে আমাৰ সমাজখন আগবাঢ়িব। চ' এইটো এটা ডাঙৰ মেটাৰ হয়। এইটোৰ ওপৰত চকু ৰাখিবৰ কাৰণে আমি অসম গভৰ্ণমেণ্টক, আমাৰ বিলাসীপাৰা ধুবুৰী ডিষ্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেশ্যনক মই অনুৰোধ জনালোঁ। মাননীয় বলিষ্ঠ মুখ্যমন্ত্ৰী আমাৰ, সেই মুখ্যমন্ত্ৰী মহোদয় আমাৰ অসমৰ কাৰণে ইমান ধুনীয়া কাম কৰি আছে, কিন্তু তাৰ নিচৰ কিছুমান মানুহে, তাৰ আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ কিছু অফিচাৰে নিজৰ অফিচাৰৰ কি দায়িত্ব এইটো ভুলি যায়, পাহৰি যায়। সেইকাৰণে এইবিলাক ঘটনা ঘটি আছে। আপোনালোকে টোটোৰ, বিলাসীপাৰা টোটো, অটো, টেম্পোৰ এইটো এটা ছিষ্টেম গাইডলাইন বান্ধি দিয়ক, যাতে ৰাইজে এটা ভাল পৰিস্থিতি কৰি খোজকাঢ়িব পাৰে, মানুহ যাতায়াত ব্যৱস্থা সুস্থ হয়, আৰু বিলাসীপাৰা বাজাৰখন যাতে উন্নয়নমূলক এটা ব্যৱস্থা হয়। এনেকুৱা এটা লেতেৰা পৰিৱেশত আমি আছোঁ, আমাৰ নিজকে দুখ লাগে। এনেকুৱা এটা, সেইকাৰণে আমি ধুবুৰীৰ মানুহবিলাকক বাহিৰত গ'লে আমাক সন্মান নিদিয়ে। আজি মই বুজি আছোঁ কিয় নিদিয়ে। এইটোৱে ৰিজন, কিয় আমাৰ লিডাৰবিলাক, কিয় আমাৰ এডমিনিষ্ট্ৰেশ্যন অফিচাৰবিলাক, কিয় আমাৰ অফিচাৰবিলাক কিয় দায়িত্ব অনুযায়ী কাম নকৰে। আৰু দেখা পাইছোঁ যে কাউন্সিলৰবিলাক যে আছে, ৱাৰ্ড কমিশ্যনাৰবিলাক হয় ন, ৱাৰ্ড কমিশ্যনাৰবিলাক অকলে দেখা পাইছোঁ এটা পলিচি চলি আছে, কনষ্ট্ৰাকশ্যন কোম্পানী পলিচি।
যোনে 1 টকা ডনেশ্যন দিব পাৰে 100 টকাও দিব পাৰে সেই মানুহকে যাতে সন্মান জনোৱা হয় আৰু এটা যোনে যোগ্য তাক যাতে কমিটিত সোমাই এইটো মানে বিলাসীপাৰা ৰাইজৰ কাৰণে আমাৰ বহুত উপকৃত হ'ব ভাল হ'ব।